নমস্কাৰ প্ৰিয় বন্ধুসকল, সপ্তাহটোৰ ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত ভদ্ৰকান্ত শৰ্মা। প্ৰিয় বন্ধুসকল, 23 মাৰ্চ সোমবাৰৰ পৰা 29 মাৰ্চ ৰবিবাৰলৈকে এই সপ্তাহটো আপোনাৰ কেনেদৰে যাব, এই সপ্তাহটোত আপুনি কি সতৰ্কতা অৱলম্বন কৰিব লাগিব, এই বিষয়ে এই ভিডিঅ'টোত বৰ্ণনা দিয়া হ'ব। প্ৰিয় বন্ধুসকল, ইয়াতে পজিটিভ নিগেটিভ বুলি কোনো কথা নাই। মই যি দেখা পাইছোঁ সেইখিনিয়ে মই আপোনাৰ সন্মুখত ক'ব গৈছোঁ, যাতে আপুনি সতৰ্ক হৈ থাকিব পাৰে আৰু আপুনি এটা সুস্থিৰ জীৱন যাপন কৰাটোই মোৰ কাম্য। ভিডিঅ'টো শেষলৈকে চাই থাকিব। আগবাঢ়িছোঁ মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ সপ্তাহটো আপোনাৰ যথেষ্ট ভালদৰে যাব। এই সপ্তাহটোৱে আপোনাৰ ধনৰ স্থান অতি শুভ বহন কৰি আহিছে। তাৰ বাবে আপোনাৰ আৰ্থিক মজবুত হৈ থাকিব। প্ৰপাৰ্টি কিনা বেচা কৰাৰ কাৰণে এই সপ্তাহটো আপোনাৰ উত্তম সময়। আপুনি কোনো প্ৰপাৰ্টি বেচিবও পাৰে বা কোনো প্ৰপাৰ্টি আপুনি কিনিবও পাৰিব। কোনো বিদেশ যাত্ৰা কৰাৰ এটা যোগ দেখা যায় বা বৈদেশিক ব্যৱসায়ীৰ লগত যিসকল জড়িত হৈ আছে তেওঁলোকৰ বাবে এই সপ্তাহটো অত্যন্ত শুভ যোগ দেখা যায়। মনৰ আশা আপোনাৰ পূৰণ হ'ব, মনৰ ইচ্ছা আপুনি পূৰণ কৰিব পাৰিব এই সপ্তাহটোত। ধাৰ্মিক কাৰ্যৰ প্ৰতি আপোনাৰ মন আগ্ৰহী হৈ থাকিব। নৱৰাত্ৰি আৰম্ভ হৈছে, সেইকাৰণে সপ্তাহটোৰ শেষৰ ফালে আপোনাৰ খৰচৰ মাত্ৰা কিছু বৃদ্ধি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ গেছ, এচিডিটি বা গলৰ বিষ, ইনফেকশ্যন এনেকুৱা ধৰণৰ কিছুমান সমস্যাই আপোনাক দেখা দিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে নতুনত্ব লাভ কৰিব পাৰিব। প্ৰেমত আপোনাৰ ইমোশ্যন বৃদ্ধি পাব, গতিকে ইমোশ্যন কণ্ট্ৰল কৰক। আপোনাৰ সপ্তাহটো ভালদৰে যাব। দাম্পত্যৰ ক্ষেত্ৰত উৎসাহ বৃদ্ধি পাব। সৰু সুৰা দুই এটা আপোনাৰ ভ্ৰমণ হ'ব পাৰে। সেই ভ্ৰমণ আপোনাৰ কোনো ধৰ্মীয় ভ্ৰমণো হ'ব পাৰে। গতিকে আপুনি ভ্ৰমণ ভালদৰে কৰক। সপ্তাহটো আপুনি আনন্দিত হৈ থাকিব পাৰিব। এই সপ্তাহটো আপুনি দুৰ্গা মাক আৰতি কৰক। আপোনাৰ সপ্তাহটো কোনো অসুবিধা থাকিলে গোটেইখিনি আপোনাৰ দূৰ হ'ব। বৃষ ৰাশি। বৃষ ৰাশিৰ এই সপ্তাহটো আপোনাৰ বাবে অত্যন্ত ভাল সময়। আপুনি চন্দ্ৰ আপোনাৰ শুভ স্থানত থকা কাৰণে আপোনাৰ মনত সুখ আনন্দ লাভ কৰিব পাৰিব আৰু আপুনি এই সপ্তাহটোত শনিৰ আপোনাৰ শুভ দৃষ্টিৰ বাবে শনিৰ শুভ দৃষ্টি থাকিব। সেইকাৰণে আপোনাৰ ধনস্থানটো অত্যন্ত ভাল হ'ব। বিশেষকৈ প্ৰপাৰ্টি লাভ কৰিব পাৰিব, কোনো প্ৰমোশ্যন হ'ব পাৰে আৰু আপোনাৰ মান সন্মান এই সপ্তাহটোত যথেষ্ট পৰিমাণে বৃদ্ধি পাব। কিন্তু আপোনাৰ খং কিছু নিয়ন্ত্ৰণ কৰিব লাগিব। খঙৰ কাৰণে আপোনাৰ যিমানখিনি ভাল আছে সেইখিনি হয়তো আপোনাৰ ইমান কষ্ট, ইমান ভাগ্য আপোনাৰ নষ্ট হ'ব পাৰে। গতিকে আপুনি খং নিয়ন্ত্ৰণ কৰি ৰাখক। সপ্তাহটোৰ আপুনি অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। কথা বতৰা কওঁতে
আপুনি মাৰ্জিত হওক, আপোনাৰ ব্যৱহাৰ মাৰ্জিত কৰি ৰাখক। প্ৰেমত আপুনি আনন্দ লাভ কৰিব পাৰিব। যদিও আপুনি মন আপুনি স্থিৰ কৰি ৰাখিব লাগিব। দাম্পত্য জীৱনত আপোনাৰ পজিটিভ থিংকিং লৈ থাকিব। পজিটিভ থিংকিং ল'লে আপোনাৰ শুভ ফল লাভ কৰিব। দাম্পত্য আপোনাৰ আনন্দিত হৈ থাকিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে মন সুস্থ কৰি ৰাখক। সপ্তাহটো আপুনি ভাল ফল লাভ কৰিব পাৰিব। সপ্তাহটো আপোনাৰ কাৰণে অত্যন্ত শুভ হৈ থাকিব। তেতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত খোৱা বোৱাৰ প্ৰতি কিছু ধ্যান দিব। বাকী গোটেইখিনি আপোনাৰ ঠিকে ঠাকে চলি যাব। লক্ষ্মীৰ পাঞ্চালী আপুনি বৃহস্পতিবাৰে পাঠ কৰক। আপোনাৰ মা লক্ষ্মীয়ে বসতি স্থাপন কৰিব। মিথুন ৰাশিৰ এই সপ্তাহটো আপোনাৰ অত্যন্ত ভালদৰে যাব। বিদেশ যাত্ৰাৰ আপোনাৰ যোগ আছে। বিদেশ সম্বন্ধীয় যিকোনো কাৰ্য আপুনি সুকলমে সম্পাদন কৰিব পাৰিব। যদি আপোনাৰ কোনো পৰিৱৰ্তন এই সপ্তাহটোত আপোনাৰ যদি কোনো পৰিৱৰ্তন আপুনি বিচাৰে, তেনেহ'লে সেই পৰিৱৰ্তন আপুনি লাভ কৰিব পাৰিব। আপোনাৰ উন্নতি হ'ব। আপোনাৰ পৰিৱৰ্তন মানে কিছুমানে চাকৰি পৰিৱৰ্তন কৰিব বিচাৰে, কিছুমানে তেওঁৰ অফিচ চেঞ্জ কৰিব বিচাৰে, বা ছাত্ৰ ছাত্ৰীসকলে স্কুল পৰিৱৰ্তন চেঞ্জ কৰিব বিচাৰে। গতিকে এনেকুৱা ধৰণৰ যদি কোনোবা কিবা পৰিৱৰ্তন আপুনি কৰিব বিচাৰে, তেনেহ'লে এই সপ্তাহটোত কৰিলে আপুনি অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব। আপুনি এই সপ্তাহটোত আৰ্থিকভাৱে আপুনি সবল হৈ থাকিব পাৰিব। প্ৰেমৰ বাবে আপুনি কোনো চিন্তা কৰিব নালাগে। প্ৰেম আপোনাৰ ঠিকেই চলিব। পৰস্পৰে পৰস্পৰক ভালদৰে বুজি পাব। আপোনাৰ আশা আকাংক্ষা আপোনাৰ পূৰণ হ'ব। বেমাৰৰ বাবে কোনো চিকিৎসাৰ যদি আপুনি কনচাল্ট কৰিবৰ কাৰণে ডক্তৰ বিচাৰি আছে, হয়তো ডক্তৰ পোৱা নাছিলে, গতিকে এই সপ্তাহটোত সেইখিনি কাৰ্য আপোনাৰ সম্পূৰ্ণ হৈ উঠিব। আপুনি হয়তো কোনো ভাল কনচালটেণ্ট আপুনি লগ কৰিব পাৰিব। কিন্তু আপোনাৰ খং, ডিপ্ৰেশ্যন কিছু আপুনি সংযম কৰি ৰাখিব লাগিব। মনত ডিপ্ৰেশ্যন আহিব পাৰে, গতিকে সেই ডিপ্ৰেশ্যনক আপুনি প্ৰশ্ৰয় নিদিব। বিশেষকৈ মংগলৰ কাৰণে আপুনি খং নিয়ন্ত্ৰণ কৰক। খং নামেই চণ্ডাল। খঙৰ কাৰণে আপোনাৰ যিকোনো ব্যাঘাত জন্মাব পাৰে। মনত পজিটিভ থিংকিং লওক, আপোনাৰ গোটেইখিনি ভালেই হ'ব। খৰচৰ মাত্ৰা আপোনাৰ বৃদ্ধি পাব পাৰে, তাৰ প্ৰতি কিছু লক্ষ্য ৰাখিব। প্ৰেমত আপোনাৰ নিৰ্জীৱ পৰিস্থিতি আহিব পাৰে। দাম্পত্যত বিশ্বাস বুজাবুজি ভালদৰে থাকিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ ভালে থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত গেছ এচিডিটিৰ সমস্যা কিছু দেখা দিব পাৰে। বাকী আপোনাৰ ভালদৰে যাব। এই সপ্তাহটোত আপুনি গণেশৰ মন্ত্ৰ জপ কৰক। আপোনাৰ যিখিনি অসুবিধা থাকে, যিখিনি আপোনাৰ বেয়া যোগ আছে, এই আটাইখিনি আপোনাৰ ভাল হৈ যাব। কৰ্কট ৰাশিৰ এই সপ্তাহটোৰ আপোনাৰ বাবে আৰ্থিক দিশটো অত্যন্তই ভাল। আপোনাৰ কোনো পেণ্ডিং কাম বা কেৰিয়াৰত, বিজনেছত বা কোনো কেছ মকৰ্দমা যদি আপোনাৰ পেণ্ডিং হৈ আছিলে, সেই গোটেইখিনি আপোনাৰ এই সপ্তাহটোত সুকলমে আপুনি সম্পন্ন কৰাৰ কাৰণে আপোনাৰ ভাল যোগ আছে। আপোনাৰ ইনকাম ভালেই হ'ব। নতুন চ'ৰ্চ আপোনাৰ হাতলৈ আহিব। ইনকামৰ কাৰণে আপুনি যদি নতুন চ'ৰ্চ বিচাৰি আছিলে, তেনেহ'লে সেইখিনি আপোনাৰ আজি এই সপ্তাহটোত হাতলৈ আহিব। আপোনাৰ
এই সপ্তাহটোত প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ মিলা প্ৰীতি বৃদ্ধি পাব। দাম্পত্যত আপোনাৰ কোনো সমস্যা নাই, গতিকে দাম্পত্য আপোনাৰ ভালদৰে যাব। যদিও কোনো পৰিৱৰ্তন আপোনাৰ দাম্পত্য জীৱনত আহিব পাৰে। ষ্টুডেণ্টৰ কাৰণে এই সপ্তাহটো আত্মবিশ্বাস বৃদ্ধি পাব আৰু সেই আত্মবিশ্বাসে আপোনাক বহুতখিনি আগবঢ়াই লৈ যাব। কিন্তু সপ্তাহটোৰ শেষলৈ আপোনাৰ যি আত্মবিশ্বাস, সেই আত্মবিশ্বাস আপোনাৰ কিছু হ্ৰাস পাব পাৰে। গতিকে সেইখিনি বৃদ্ধি কৰাৰ কাৰণে চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ জ্বলনৰ সমস্যা আপোনাৰ আহিব পাৰে। পেট, ডিঙি আদিত কোনো জ্বলন হ'ব পাৰে আপোনাৰ, তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। এই সপ্তাহটোত আপুনি ওম নমঃ শিৱায় শিৱৰ মন্ত্ৰ জপ কৰক, আপোনাৰ সপ্তাহটো ভালদৰে যাব। সিংহ ৰাশিৰ এই সপ্তাহটোত আপোনাৰ পৰিৱৰ্তন আহিব পাৰে। জব চেঞ্জ কৰা বা ছাত্ৰ ছাত্ৰীসকলে যদি বিচাৰে ইনষ্টিটিউশ্যন চেঞ্জ কৰা, তেনেকুৱা ধৰণৰ কাৰ্য আপুনি কৰিব বিচাৰিলে এই সপ্তাহটোত আপুনি কৰিব পাৰিব। বৈদেশিক কামত আপুনি সফল হ'ব পাৰিব। অকল কেৰিয়াৰেই নহয়, বাকী সকলো দিশতেই আপুনি লাভৱান হ'ব পাৰিব। নিউ জব অপৰচুনিটি আপুনি লাভ কৰিব পাৰিব। আৰ্থিক আপোনাৰ ভাল। যদি আপুনি কোনো লোন ল'ব বিচাৰে বা আপুনি লোনৰ কাৰণে এপ্লাই কৰি থৈছিলে, এই সপ্তাহত আপুনি সেইখিনি কাৰ্য হ'ব পাৰে। সময় আপোনাৰ কাৰণে বৰ ভাল সময়, গতিকে উন্নতিৰ ক্ষেত্ৰত আপুনি আগবাঢ়ি যাব পাৰিব। কৰ্মক্ষেত্ৰত বৰ খৰখেদা আপুনি নকৰিব আৰু আপোনাৰ খং আপুনি নিয়ন্ত্ৰণ কৰি ৰাখিব। প্ৰেমত কোনো আপোনাৰ সমস্যা দেখা নাযায়, প্ৰেম ভালে চলিব। কিন্তু আপোনাৰ পাৰ্টনাৰক আপুনি মটিভেট কৰি ৰাখিব। দাম্পত্য আপোনাৰ ভালদৰে যাব। ষ্টুডেণ্টৰ কাৰণে আপুনি কিছু কেয়াৰলেছ হ'ব পাৰে, ধ্যান দিব। স্বাস্থ্যত বিশেষ সমস্যা নাই, কিছু খোৱা লোৱাৰ ক্ষেত্ৰত নজৰ ৰাখিব। এই সপ্তাহটোত আপুনি দৈনিক সূৰ্যক পানী দিয়ক। আপোনাৰ কোনো সমস্যা থাকিলে সকলোখিনি সমস্যা আপোনাৰ সমাধান হ'ব। কন্যা ৰাশিৰ এই সপ্তাহত চন্দ্ৰ আপোনাৰ ভাগ্যস্থানত থাকিব। ভাগ্যস্থান বলি হোৱাৰ কাৰণে আপোনাৰ সকলো কাৰ্য আপুনি সুকলমে সমাধান কৰিব পাৰিব। আৰ্থিক দিশত আপোনাৰ অত্যন্ত ভাল, যথেষ্ট আপোনাৰ অৰ্থ বৃদ্ধি পাব। বুদ্ধি আপোনাৰ ভাল হ'ব। এই সপ্তাহত আপোনাৰ বুদ্ধি ভালে থাকিব। সৃজনীশীল প্ৰতিভা আপোনাৰ বিকাশ হ'ব। ধাৰ্মিক দিশত আপোনাৰ মন আগ্ৰহী হৈ থাকিব। ব্যৱসায় ক্ষেত্ৰত আপুনি অভাৰ এক্সপেক্ট নকৰিব। অভাৰ এক্সপেক্ট কৰিলে আপোনাৰ কিছু সমস্যা আহিব পাৰে বা লোকচানৰ আপুনি সন্মুখীন হ'ব পাৰে। প্ৰেমত সকলো ঠিকে থাকে যাব, যদিও আপুনি আপোনাৰ পাৰ্টনাৰক বেছিকৈ শিকাবলৈ নাযাব। দাম্পত্যত আপোনাৰ পৰস্পৰে পৰস্পৰক বুজি পাব। ষ্টুডেণ্টৰ ক্ষেত্ৰত এই সপ্তাহটোত লোড কিছু থাকিব, গতিকে অভাৰলোডেড হৈ কাম নকৰিব। লোড কিছু কমাবলৈ চেষ্টা কৰক, আপোনাৰ সপ্তাহটো ভালদৰে যাব। স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ চিন্তনীয়া নাই, আপোনাৰ ভালদৰে যাব স্বাস্থ্য। সপ্তাহটোত আপুনি দৈনিক গণেশৰ মন্ত্ৰ জপ কৰক। আপোনাৰ কোনো সমস্যা থাকিলে সকলোখিনি ঠিক হ'ব। তুলা ৰাশিৰ এই সপ্তাহটো আপোনাৰ ভাল বেয়া দুইটাৰ
মিশ্ৰিত ফলাফল আপুনি লাভ কৰিব পাৰিব। নতুন আপোনাৰ কিছুমান আইডিয়া মনলৈ আহিব। আপোনাৰ ধনৰ স্থান ভাল, গতিকে আৰ্থিক ক্ষেত্ৰত আপোনাৰ কোনো চিন্তনীয় নহয়, আৰ্থিক দিশটো আপোনাৰ ভালেই যাব। কৰ্মক্ষেত্ৰতো আপুনি সফলতা লাভ কৰিব পাৰিব। নতুন জব অপৰচুনিটি আপোনাৰ হাতত আহিব পাৰে। আপুনি যদি বিচাৰে জব চেঞ্জ কৰিব পাৰে এই সপ্তাহত। শিকাৰ প্ৰতি আপোনাৰ এই সপ্তাহটোত আগ্ৰহ বৃদ্ধি পাব। আপুনি সপ্তাহটোত আগবাঢ়ি যোৱাৰ উত্তম সময়, আগবাঢ়ি যাব পাৰিব। কিন্তু আপোনাৰ যিটো উগ্ৰতা, সেই উগ্ৰতা এই সপ্তাহত বহুত পৰিমাণে বৃদ্ধি পাব, যাৰ ফলত আপুনি যিকোনো কথা কৈ দিব পাৰে, নক'ব লগা কথাও আপুনি হয়তো কৈ দিব পাৰে ছিনিয়ৰ জুনিয়ৰ যিকোনো ব্যক্তিকে। তাৰ ফলত আপোনাৰ পৰিণাম বেয়া হ'ব আৰু আপুনি তাৰ ফল ভোগ কৰিব লাগিব। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা নাই, মাথো আত্মবিশ্লেষণ কৰাৰ সময়। আত্মবিশ্লেষণ কৰি আগবাঢ়ি যাওক, আপোনাৰ ভাল হ'ব। দাম্পত্যৰ ক্ষেত্ৰত আপোনাৰ সুখ অটুট থাকিব, মাত্ৰ আপুনি সকলো সময়তে আপোনাৰ পাৰ্টনাৰক দুখ ধৰি নাথাকিব। তাৰ ফলত আপুনি আঁতৰি যাবলগীয়া হ'ব পাৰে। ষ্টুডেণ্টৰ কাৰণে কোনো বেয়া সময় নহয়, ভাল সময়। নিজকে এনালাইচিছ কৰি পঢ়াৰ সময়, আপুনি শুভ ফল লাভ কৰিব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা নাই, স্বাস্থ্য ভালেই থাকিব সপ্তাহটোত। নৱৰাত্ৰি চলি আছে, মা দুৰ্গাক আৰতি কৰক, আপোনাৰ সপ্তাহটো ভালদৰে যাব। এইবাৰ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ এই সপ্তাহটোত ভাগ্যই আপোনাক সংগ দিব, ভাগ্যই আপোনাক সহায় কৰিব। আপোনাৰ মন আনন্দিত হৈ থাকিব, আপোনাৰ কৰ্মদক্ষতা বৃদ্ধি পাব, সকলো কাৰ্য আপুনি পূৰ্ণ কৰাৰ সুবৰ্ণ সুযোগ পাব, নতুন চিন্তাধাৰা মনলৈ আহিব। কিন্তু আপোনাৰ ইমেজৰ প্ৰতি আপুনি ধ্যান দিব। আপোনাৰ ইমেজ নষ্ট হ'ব পাৰে, মিছা অপবাদ বা মিছাতে আপুনি অপমান পাবলগীয়া হ'ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰমোচন হ'ব পাৰে, তাৰ যোগ দেখা যায়। ব্যৱসায়ত আপোনাৰ ভালদৰে যাব, কিন্তু আপুনি অভাৰ ৰিস্ক নল'ব। প্ৰেমৰ ক্ষেত্ৰত আপুনি প্ৰয়োজনতকৈ বেছি কথা নক'ব। প্ৰয়োজনতকৈ বেছি কথা ক'লে আপোনাৰ নিজৰে সমস্যা বৃদ্ধি হ'ব পাৰে। দাম্পত্যৰ ক্ষেত্ৰত আপোনাৰ চঞ্চলতা কিছু বৃদ্ধি পাব পাৰে। ষ্টুডেণ্টৰ ক্ষেত্ৰত আপুনি ছাপোৰ্ট পাব, গাইডেন্স পাব আৰু ভালদৰে আগবাঢ়ি যাব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত যিসকলৰ ক্ৰনিক বেমাৰ আছে, ক্ৰনিক ডিজিজ আছে, তেওঁলোকে কিছু সাৱধানী হৈ থাকিব। তেওঁলোকৰ ক্ৰনিক বেমাৰে উক দি উঠিব পাৰে। আপুনি এই সপ্তাহটোত হনুমান চালিচা পাঠ কৰক দৈনিক। আপোনাৰ যিখিনি সমস্যা আছে, এই সমস্যা আটাইখিনি আপোনাৰ দূৰ হ'ব। এইবাৰ আগবাঢ়িছোঁ ধনুৰাশিলৈকে। ধনুৰাশিৰ হঠাৎ ধন প্ৰাপ্তি হ'ব পাৰে, হাতলৈকে ধন আহিব পাৰে। যদি কোনোবাই লোনৰ কাৰণে এপ্লাই কৰি থৈছিলে বা লোন হওঁ হৈ আছে, গতিকে সেইখিনি এই সপ্তাহত আপোনাৰ সম্পূৰ্ণ হৈ উঠিব। প্ৰপাৰ্টি আপুনি লাভ কৰিব পাৰে, গাড়ী মটৰ, মাটি সম্পত্তি, এনেকুৱা ধৰণৰ এক্সেছ আপুনি লাভ কৰিব পাৰে। কিন্তু কোনো গুপ্ত শত্ৰুৰ প্ৰভাৱত আপুনি ধন কিছু লোকচান কৰিবলগীয়া হ'ব পাৰে। শত্ৰুৰ পৰা আপুনি সাৱধানে থাকক। ব্যৱসায়ত আপুনি শত্ৰু মিত্ৰ অধ্যয়ন কৰি লৈহে আপুনি আগবাঢ়ক, নহ'লে আপুনি প্ৰতাৰিত হ'ব। চকু মুদি কোনো পেপাৰত আপুনি চাইন নকৰিব।
প্ৰেমত আপোনাৰ কনচেনট্ৰেশ্যন ব্ৰেক হ'ব পাৰে। দাম্পত্যত আপোনাৰ ডিপ্ৰেশ্যন আহিব পাৰে। গতিকে পজিটিভ থিংকিং লওক, আগবাঢ়ি যাব। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ইনফেকশ্যন বা চকুৰ সমস্যা এনেকুৱা ধৰণৰ সমস্যাই আপোনাক দেখা দিব পাৰে। ষ্টুডেণ্টৰ কাৰণে বৰ ভাল সময়, তথাপিতো ছিনিয়ৰৰ পৰা পৰামৰ্শ লৈহে আগবাঢ়ি যাবা। দৈনিক শনি মন্ত্ৰ জপ কৰক, আপোনাৰ এই সপ্তাহটো ভালদৰে যাব। মকৰ ৰাশিৰ সপ্তাহটোত আপোনাৰ মনৰ আশা, মনৰ ইচ্ছা পূৰণ কৰিব পাৰিব। ভাল সময়। মন আপোনাৰ সৃজনীশীল কাৰ্যৰ প্ৰতি বা সৃজনীশীল চিন্তাধাৰাৰে আগবাঢ়িব। ধনস্থান, কৰ্মস্থান সকলোখিনি আপোনাৰ ভালদৰে যাব এই সপ্তাহটোত। ব্যৱসায়ীসকলে নতুন উৎস লাভ কৰিব পাৰিব আৰু ব্যৱসায়ৰ কাৰণে উত্তম সময়। ষ্টুডেণ্টৰ কাৰণে আপোনাৰ ক্ৰিয়েটিভিটি পাৱাৰ বৃদ্ধি পাব, কিন্তু খং কণ্ট্ৰল কৰি ৰাখিব। প্ৰেম দাম্পত্যত ইমোশ্যন কিছু বাঢ়িব পাৰে, ইমোশ্যন কণ্ট্ৰল কৰক, নহ'লে আপোনাৰ এই ইমোশ্যনে আপোনাক নিগেটিভ ছাইডলৈকে লৈ যাব। বি কেয়াৰফুল হৈ থাকক। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা দেখা নাযায়, গতিকে স্বাস্থ্য আপোনাৰ এই সপ্তাহটোত ভালেই যাব। সপ্তাহটোত আপুনি হনুমান চালিচা পাঠ কৰক, আপোনাৰ সপ্তাহটোৰ শুভ ফল লাভ কৰিব পাৰিব। কুম্ভ ৰাশিৰ এই সপ্তাহটো আপোনাৰ ভাল বেয়াৰ মাজেদি আপোনাৰ পাৰ হ'ব। মাটি বাৰী, গাড়ী এনেকুৱা ধৰণৰ লাক্সাৰী সামগ্ৰী আপুনি ক্ৰয় কৰাৰ কাৰণে আপুনি সুন্দৰ সুযোগ পাব। প্ৰপাৰ্টি সম্বন্ধীয় কোনো কেছ মকৰ্দমা যদি আপোনাৰ থাকে, তেনেহ'লে এই সপ্তাহটোত আপুনি সুকলমে সমাধান কৰিব পাৰিব আৰু তাৰ ভাল ফলাফল আপুনি লাভ কৰিব। কাৰ্যক্ষেত্ৰত কাৰ্যক্ষমতা আৰু কাৰ্যদক্ষতা দুয়োটাই আপোনাৰ বৃদ্ধি পাব আৰু তাৰ ফলত আপুনি ভাল প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। কিন্তু আপোনাৰ যিটো ইমোশ্যন, মনৰ উদাসীন ভাৱ বা মনত যিটো বৈৰাগ্য ভাৱ আপোনাৰ সৃষ্টি হ'ব, এই মনোভাৱে আপোনাক কিছু বেকফুটলৈ লৈ যাব। গতিকে আপোনাৰ ইমোশ্যন নিয়ন্ত্ৰণ কৰি ৰাখক। প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ মনৰ ভাৱ প্ৰকাশ কৰক। আপোনাৰ পাৰ্টনাৰৰ আগত আপুনি মনৰ ভাৱ প্ৰকাশ কৰক, তেতিয়া আপোনাৰ ৰিলেশ্যন সুন্দৰভাৱে আগবাঢ়ি যাব। দাম্পত্যৰ ক্ষেত্ৰত আপোনাৰ এজ ইউজুৱেল নৰ্মেল থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যা দেখা নাযায়, তথাপিতো সচেতন হৈ থাকিব, খোৱা লোৱাৰ প্ৰতি আপুনি যত্ন ল'ব। শিক্ষাৰ্থীৰ ক্ষেত্ৰত আপোনাৰ এই সপ্তাহটো ভালদৰে যাব। নতুন আঁচনি বা নতুন প্লেনিং লৈ কাম কৰিব পাৰে, সপ্তাহটোত শুভ ফল লাভ কৰিব পাৰিব। সপ্তাহটোত যদি আপুনি হনুমান চালিচা পাঠ কৰে, তেনেহ'লে নিশ্চয় শুভ ফল লাভ কৰিব পাৰিব। মীন ৰাশিৰ এই সপ্তাহটোত আপুনি নতুন কাৰ্য ষ্টাৰ্ট কৰিব পাৰে। যিকোনো কাৰ্য, অফিচ হওক বা আপুনি ব্যৱসায়, যেনেকুৱা ধৰণৰ কাৰ্য আপুনি ষ্টাৰ্ট নকৰক কিয়, আপুনি কৰিলে এই সপ্তাহটোত অত্যন্ত আপুনি শুভ ফল লাভ কৰিব। মনত ধৰ্মীয় চিন্তাধাৰা আপোনাৰ বৃদ্ধি পাব। ধৈৰ্য, সাহস আপোনাৰ বাঢ়িব এই সপ্তাহটোত। নতুন যিকোনো বস্তু আপুনি শিকাৰ প্ৰতি আপোনাৰ আগ্ৰহ এই সপ্তাহটোত আপোনাৰ বৃদ্ধি পাব। আৰু আপুনি নিজৰ ভুল আপুনি নিজেই বুজিব কাৰণে পাৰিব, নিজৰ ভুল নিজেই বুজিব পাৰিব আৰু সেই সংশোধনে আপোনাক বহুতো ফ্ৰণ্ট ফুটলৈকে আগবঢ়াই লৈ যাব।
ধাৰ্মিক যাত্ৰাৰ কাৰণে আপুনি এই সপ্তাহটোত প্লেন কৰিব পাৰে, তাত শুভ ফল লাভ কৰিব। ভাই ভনী, বন্ধু বান্ধৱ বা কোনো ব্যক্তিৰ লগত আপোনাৰ সম্পৰ্ক বেয়া হ'ব পাৰে, গতিকে আপুনি তাৰ প্ৰতি সচেতন হ'ব। কথা বতৰা কওঁতে বা আপোনাৰ ব্যৱহাৰৰ ক্ষেত্ৰত আপুনি সদায় মাৰ্জিতভাৱে ব্যৱহাৰ কৰিব, যাতে সম্পৰ্ক আপোনাৰ বেয়া নহয়। ষ্টুডেণ্টৰ ক্ষেত্ৰত নিজকে শুধৰণি কৰাৰ সময়। এই শুধৰণিয়ে আপোনাক বহুতো আগলৈকে লৈ যাব। প্ৰপাৰ্টি লাভ কৰাৰ যোগ আছে আপোনাৰ এই সপ্তাহটোত। গাড়ী, মাটি বাৰী বা কোনো লাক্সাৰী সামগ্ৰী আপুনি এই সপ্তাহত লাভ কৰিব। কিন্তু আপুনি অভাৰ থিংকিং নকৰিব। এই অভাৰ থিংকিঙে আপোনাক কিছু বেয়ালৈ লৈ যাব পাৰে। প্ৰেমত কোনো প্ৰব্লেম দেখা নাযায়, তথাপিতো পাৰ্টনাৰৰ লগত আপুনি সম্পৰ্ক ভালদৰে ৰাখিব। দাম্পত্যত আপোনাৰ কোনো সমস্যা আহিব পাৰে, কিন্তু এই সকলোখিনি সমস্যা আপুনি আলোচনাৰ মাধ্যমেৰে সমাধান কৰক, আপোনাৰ সপ্তাহটো ভালদৰে যাব। সপ্তাহটোত আপুনি শিৱ মন্ত্ৰ জপ কৰক, আপুনি নিশ্চয় ভাল ফল লাভ কৰিব পাৰিব। প্ৰিয় বন্ধুসকল, এইখিনি আছিল সপ্তাহটোৰ ৰাশিফল। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। আৰু ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে ময়ো আগ্ৰহী হ'ব পাৰোঁ আৰু আপোনালোকো কিছু উপকৃত হ'ব পাৰে। সপ্তাহটো আপোনাৰ ভালদৰে যাওক, শুভ হওক। ধন্যবাদ।